ইফালে প্ৰকৃতিৰ সেউজীয়া পৰিৱেশৰ মাজত এবাৰ নাট মহোৎসৱ এখন দুখন নহয় সোণাপুৰত 6খনকৈ নাট পৰিৱেশিত হ'ল পঞ্চম বাৰ্ষিক ডেংৰালী নাট মহোৎসৱত প্ৰকৃতিৰ সেউজ আবেষ্টনীৰ মাজত ভিন্ন স্বাদৰ নাট উপভোগ কৰি আপ্লুত হৈ পৰিল শ্ৰোতা দৰ্শক সোণাপুৰত নাট্যপ্ৰেমী ৰাইজৰ ভিৰ কিয়নো সোণাপুৰত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক ডেংৰালী নাট মহোৎসৱ 2025 প্ৰকৃতিৰ সেউজীয়াৰ মাজত নাটকৰ আমেজ ল'বলৈ সোণাপুৰলৈ ঢাপলি মেলিছে নাট্যপ্ৰেমী লোকসকল শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক ডেংৰালী নাট মহোৎসৱ 2025 ডেংৰালী ক্ৰিয়েটৰ হাবৰ উদ্যোগত আয়োজন কৰা এই নাট মহোৎসৱৰ প্ৰথম দিনাই পৰিৱেশিত হ'ল 3খনকৈ ভিন্ন স্বাদৰ নাট বিশেষকৈ ৰংগালয় নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিলে দেওলগা মাছ শীৰ্ষক নাটখনি প্ৰকৃতিৰ সেউজ আবেষ্টনীৰ মাজত 3খনকৈ ভিন্ন স্বাদৰ নাট উপভোগ কৰি আপ্লুত হৈ পৰে শ্ৰোতা দৰ্শক চালো নাটক বহুত বেছি ভাল লাগিলে আচলতে ইয়াতে টেলেণ্টবোৰ পোৱা যায় আৰু এতিয়া বৰ্তমান মই এটা লাইক মেন ইন এ বক্স যোনটো নাট চালো বহুত বেছি ভাল লাগিলে এণ্ড আই উইচ হিম অল দ্য ভেৰি বেষ্ট এণ্ড অল দ্য আৰ্টিষ্ট আমাৰ স্থানীয় মানুহতকৈ বেছিভাগ মানুহ গুৱাহাটীৰ পৰা আহিছে আৰু বিভিন্ন ঠাইৰ পৰা ভাল পাইছে তেওঁলোকে নাটক দেখিছে কৃত্ৰিমতা বৰ্জন কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা এই নাট মহোৎসৱত দেখিবলৈ পোৱা গ'ল নাট্যৰসিকৰ ব্যাপক সঁহাৰি নাটকৰ উপৰিও অনুষ্ঠানটিত দেখিবলৈ পোৱা গ'ল থলুৱা খাদ্য সম্ভাৰ আৰু হস্ততাঁত বস্ত্ৰশিল্প প্ৰদৰ্শনী সোণাপুৰ মহাবিদ্যালয়ৰ সমীপৰ পাহাৰৰ নামনিত ব্যতিক্ৰমীভাৱে আয়োজন কৰা এই মহোৎসৱৰ দুয়োটা দিনতে পৰিৱেশিত হয় মুঠ 6খনকৈ ভিন্ন স্বাদৰ নাট সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট অসম লাইভ 24